শ্ৰীমন্ত শংকৰ হৰি ভকত জানা যে নকল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। শনক বদতি সুত কহিবা সেহিহে কথা জাত আছে কৃষ্ণৰ চৰিত্ৰ তাহাৰো কহিবা কথা কৃষ্ণ পাদ পংকজৰ যিটো মধু পিয়ে প্ৰতিনিত অসন্তই আলাপ ব্যৰ্থ আয়ু ক্ষয় কৰে মাত্ৰ তোমাক মানিলো এহি জানি তুমি মহাভাগৱত কৃষ্ণ কথা অমৃতক পিয়ামাক মহামানি। কৃষ্ণ হে বৈকুণ্ঠ পাৰিষদ সদৃশ গুৰুমতী বাপ আৰু আইমাতৃ হ'ব। এয়া বৈকুণ্ঠ শাস্ত্ৰ মহাভাগৱতৰ প্ৰথম স্কন্ধৰ ধৰ্ম আৰু পৃথিৱীৰ সংবাদত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মৰিগাঁও জিলা শাখাৰ অন্তৰ্গত শংকৰ মাধৱ আঞ্চলিকৰ শিৰোমণি প্ৰাথমিক শাখাৰ কিশোৰী প্ৰতিমা এগৰাকীয়ে কীৰ্তন কৰিছে আৰু আমিও পদবন্ধে দুআষাৰ ভাঙনি দিব হেতুকে আপোনাসৱৰ মাজত উপস্থিত হৈছোঁ। সেয়েহে জয় জয়তী আমাৰ আপোনাসৱৰ সবাৰ চৰণত ভক্তি ভৰা সেৱা নিবেদন কৰিছোঁ। হে প্ৰভুসকল, এতিয়া শৌনক মুনিয়ে 28 সহস্ৰ ঋষি প্ৰমুখ্যে কৰি শৌনক মুনিয়ে সূতক প্ৰশ্ন কৰিছে, অৰ্থাৎ সূতৰ পৰা কিছুমান উপদেশ বা জ্ঞান ধৰ্ম আবেদন কৰিছে। কি বুলি কৈছে যে হেৰা সূত, তোমাৰ হেন মহাভাগৱতক আমি পৰম ভাগ্য হোৱা হেতুকেহে আজি এই শুভক্ষণত অৰ্থাৎ বিষ্ণু নমিক্ষাৰণ্যত আপোনাক লগ পাইছোঁ। সেয়েহে আপোনাৰ মাধ্যমেৰে আপোনাৰ পৰা এনেকুৱা কথাখিনিহে আমি শুনিব বিচাৰোঁ, যিখিনি কথাত নেকি প্ৰভু ভগৱন্তৰ পাদপদ্ম প্ৰকাশ পায় আৰু প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন ৰসামিত নিগৰি নিগৰি ওলায়। অন্যথা অসন্তসকলৰ লগত আলাপ আলোচনা বা অসন্ত বাক্য বচনত খালী মাত্ৰ কুৰ্মতি অৰ্থাৎ অন্তৰাত্মাত পাপ ক্লেশ কালিমা দুৰ্স্বভাৱ সেইবিলাকে উৎপন্ন হয়। গতিকে আমি আপোনাৰ পৰা বৈকুণ্ঠ শাস্ত্ৰ মহাভাগৱতৰ মাধ্যমেৰে প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন শ্ৰৱণ কৰিব আশাৰে আপোনাৰ চৰণ আমি সেৱা কৰিছোঁ। কৃষ্ণ। পৰীক্ষিত নিপতিৰ কহি চৰিত্ৰ যত
বাঞ্ছা বিষ্ণু বৈষ্ণৱৰ কথা কৰৈ দুয়ো পাতকনিৰ মূল সিটো পৰীক্ষিত নৃপ জিনীলন্ত জম্বুদ্বীপ একলে কৰিয়া মহাগ্ৰহ বান্ধিলন্ত ধৰ্ম সেতু মহাৰাজা কিবা হেতু কৰিলন্ত কলিকনি গ্ৰহ। কৃষ্ণ হে প্ৰভুসকল, এতিয়া এয়া সৌনক মুনিয়ে সূতৰ ওচৰত কৰা প্ৰশ্নৰ মাধ্যমেৰে আমাৰ সমস্তটি বাপ বান্ধৱাই মাতিকেই জনাব বিচাৰিছে। এতিয়া কি বুলি কৈছে যে পৰীক্ষিত মহাজ্ঞানী মহামানী আৰু তেওঁতকৈ ভকত নাছিল, অৰ্থাৎ মহাভকত আছিল পৰীক্ষিত। আৰু সেই পৰীক্ষিত মহাভকত আছিল যদিও যে পৰীক্ষিত মহাভকত আছিল হেতুকে আমি সেই পৰীক্ষিতৰ জন্ম কৰ্ম বা পৰীক্ষিতে কৰা কৃতকৰ্মখিনি শুনিব বিচাৰোঁ। কিয় শুনিব বিচাৰোঁ? যিহেতু ভগৱন্ত অৰ্থাৎ বিষ্ণু আৰু বৈষ্ণৱ মানে ভগৱন্ত আৰু ভকতৰ গুণ চৰিত্ৰৰ মাজত অকণো পাৰ্থক্য নাথাকে। যেনেকৈ ভগৱন্তৰ গুণ চৰিত্ৰ শুনিলে পাপ নাশ হয়, ঠিক তেনেকৈ ভকতৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন কৰিলেও পাপ নাশ হয়। আৰু কৈছে যে সেইজন পৰীক্ষিতেনো অকলে অকলে একচ্ছত্ৰীভাৱে কেনেকৈনো সমগ্ৰ জম্বুদ্বীপৰ ক্ষুদ্ৰ ক্ষুদ্ৰ কৰতলপী ৰজাসকলক জয় কৰিছিল আৰু শেহত গৈ কলিকো যে নিগ্ৰহ কৰিছিল অৰ্থাৎ কলিকো যে শাসন কৰিছিল, সেই কথাখিনি আমাক আপুনি বিৱৰি কওক বুলি সৌনক মুনিকে আদি কৰি 28 সহস্ৰ ঋষিয়ে উগ্ৰসভা সূতক অনুৰোধ জনাইছিল। কৃষ্ণ ভূয়া মহাশিষ্ট শান্ত কিবা হেতু তেজিলন্ত তৰুণ কালতে প্ৰাণ তথা পাইলা ৰাজা যেন গতি কহি উক মহামতী আমাত সমস্তে তান কথা কহিবাক লৈলা তথা শুনি সনক কথা অভিমন্যু পুত্ৰৰ চৰিত্ৰ উত্তৰৰ জীউ ধন্যা ইৰাৱতী নামে কন্যা বিবাহ কৰিলা পৰীক্ষিত। কৃষ্ণ এই গুৰুমতী বাপ আৰু আইমাতী হ'ব। এনেভাৱে সৌনক মুনিয়ে আৰু এটা কথা জানিব বিচাৰিছিল যে তেনেহেন এজন ধীৰ স্থিৰ ধৈৰ্য সহ্য থকা মহাপ্ৰতাপী মহাবলৱন্ত মহাধাৰ্মিক ৰজাজনেনো তৰুণ কালতে অৰ্থাৎ ডেকা অৱস্থাতেনো তেওঁ এই প্ৰাণটো অৰ্থাৎ তেওঁ এই দেহটোনো কিয় ত্যাগ কৰিব লগা হৈছিল? গতিকে আমাক আপুনি সকলোখিনি কথা জনাওক, কওক। আৰু এই কথাখিনি শুনাৰ পাছত উগ্ৰসভা সূতে সৌনককে প্ৰমুখ্য কৰি 28 সহস্ৰ ঋষি সন্মুখত তেওঁ কথাখিনি বিতন্তাখিনি ক'ব আৰম্ভ কৰিছে। আৰু সেই পৰীক্ষিতৰ কথাখিনি আৰম্ভ কৰিব যোৱাৰ আগতেই কি বুলি কৈছে যে পৰীক্ষিত ৰজা অভিমন্যু পুত্ৰ অৰ্থাৎ উত্তৰাৰ
অভিমন্যুৰ পুত্ৰ উত্তৰাৰ পুত্ৰ। অভিমন্যুৰ ঘৈণীয়েক আছিল উত্তৰা। সেই উত্তৰাৰ পুত্ৰ পৰীক্ষিত। কেনেকৈ? সেই যেতিয়া নেকি অৰ্জুনে উত্তৰাক অৰ্জুনে অজ্ঞাত বয়সৰ সময়ত নাচ গান শিকাই আছিল আৰু সেই নাচ গানত সন্তুষ্ট হৈ অৰ্জুনক বিয়া দিব ওলাওঁতে তেতিয়া অৰ্জুনে ক'লে বোলে মই সেই বিয়া পাতিব নোৱাৰিম, যিহেতু মই তেওঁক শিষ্যতা গ্ৰহণ কৰিছে। শিষ্য মানে হ'ল জীয়ৰী, গতিকে জীয়ৰীক মই বিয়া পাতিব নোৱাৰিম, কিন্তু মোৰ এটা সন্তান আছে, ল'ৰা আছে, মই সেই তাৰ লগত বিয়া পাতিম। সেই তেতিয়া উত্তৰা আৰু অভিমন্যুৰ বিবাহ হৈছিল আৰু তাৰপিছতেই যুদ্ধ আৰম্ভ হৈছিল, কুৰুক্ষেত্ৰৰ যুদ্ধ। আৰু সেই কুৰুক্ষেত্ৰৰ যুদ্ধত অভিমন্যুৱে বীৰগতিক প্ৰাপ্ত হৈছিল, অৰ্থাৎ মৃত্যুবৰণ কৰিছিল। মৃত্যুবৰণ মানে সপ্তৰথীয়ে 7জন মহাৰথীয়ে আগুৰি একেলগে শৰ মাৰি ধনুষা মাৰি বধ কৰিছিল। আৰু সেই অভিমন্যুৰ পুত্ৰ উত্তৰা এই পৰীক্ষিত, আৰু সেই পৰীক্ষিতক অভিমন্যুৰ পুত্ৰ পৰীক্ষিতক এতিয়া মাক আৰু দেউতাক দুইজনকেই বৈকুণ্ঠ শাস্ত্ৰ মহাভাগৱত অৰ্থাৎ সুতমুনিয়ে ধন্য বুলি কৈছে। কিয় ধন্য বুলি কৈছে? তেনেহেন পৰীক্ষিতৰ দৰে পুত্ৰক জন্ম দিয়া বা পৰীক্ষিতৰ দৰে পুত্ৰ যদি হয় তেতিয়াহ'লে পিতৃ মাতৃ সন্মান বাঢ়ে। আৰু এতিয়া সন্মান বঢ়াই নহয়, বৈকুণ্ঠ শাস্ত্ৰ মহাভাগৱতে ধন্য বুলি কৈছে। আৰু ইয়াকে আমাক ঘোষা শাস্ত্ৰত মাধৱ পুৰুষে লিখিছে, যাৰ পুত্ৰ সবেয়ত হৰিত শৰণলৈয়া, হৰিগুণ গাৱে শুদ্ধভাৱে, দধি দুগ্ধ ঘৃত মধু, নদীৰ জলকপিয়া, পিতৃগণে ত্ৰিপিটিক পায়। অৰ্থাৎ যাৰ পুত্ৰ জীয়ৰীসকলে প্ৰভু ভগৱন্তৰ চৰণত শৰণাপন্ন হৈ প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন কৰিব, সেই পুত্ৰ পিতৃ পিতামহ স্বৰ্গৰ পৰা প্ৰমোচন লৈ বৈকুণ্ঠত বাস কৰে বুলি ঘোষা শাস্ত্ৰই দেখুৱাইছে। আৰু ইয়াকে এতিয়া বৈকুণ্ঠ শাস্ত্ৰ মহাভাগৱতে প্ৰশংসা কৰিছে। কৃষ্ণ জন্মে জয় আদি কৰি উপজিল পুত্ৰ চাৰি, কৰিলন্ত অশ্বমেধ তিনি, যাহাৰ যজ্ঞত আহি প্ৰত্যেক দেৱতা ৰাশি, লৈলা ভাগ পূজা ভিন্নে ভিন্নি, কৃষ্ণৰ চৰণে চিত্ত নামে সে মধুৰ গীত, সদায় নচাৰে হৰি ৰসে, সন্তৰ সংগতি নীতি, বাহে ভকতিত প্ৰীতি, জগত ব্যাপিল যাৰ যশে। কৃষ্ণ হে প্ৰভুসকল, এনেভাৱে পৰীক্ষিত ৰজাই বিয়া পতাৰ পিছত আৰু সেই পৰীক্ষিত ৰজাৰ 4জন পুত্ৰ জন্ম হৈছিল বুলি কৈছে। কিন্তু ইয়াত বৰপুত্ৰ অৰ্থাৎ ডাঙৰ পুতেকৰ নামটো উল্লেখ আহিছে। পৰীক্ষিত ৰজাৰ ডাঙৰ পুতেকৰ নাম আছিলে জন্মেজয়, আৰু সেই জন্মেজয়কে আদি কৰি 4জন পুত্ৰ হৈছিল। আৰু তেওঁ জন্মৰ সময়ত ঋষিমুনিসকলে গণনা কৰি প্ৰকাশ কৰা 3টা অশ্বমেধ যজ্ঞ কৰিব বুলি প্ৰকাশ কৰিছিল। আৰু এতিয়াও উগ্ৰসভা সুতে 2800 ঋষি সন্মুখত কৈছে যে তেওঁ 3টা অশ্বমেধ যজ্ঞও পাতিছিল। আৰু সেই অশ্বমেধ যজ্ঞত সমস্ত দেৱী দেৱতাসকলক নিজৰ নিজৰ যি অংশ ভাগ পূজা ভাগ, যাক যেনেভাৱে যিমতে সেৱা সৎকাৰ ধৰিব লাগে সেই সেৱা ভাগ প্ৰত্যেককেই প্ৰদান কৰিছিল। কিয়নো পূৰ্বতে কৈছিল ঋষিমুনিসকলে গণনা কৰি তেওঁ সমভাৱ হ'ব, কাৰোৰ লগত ভেদভাৱ নাৰাখিব। গতিকে সেই তাৰ প্ৰতি লক্ষ্য ৰাখি বা সেই কথাসমূহ ফলিয়াই এতিয়া পৰীক্ষিতেও
সমগ্ৰ দেৱতাসকলকে কাকো ভেদভাৱ নাৰাখি সমস্তটিকে যাক যেনেকুৱা বিধি তেনেকুৱা পূজা ভাগ তেওঁ প্ৰদান কৰিছিল। আৰু তাৰপিছতেই সেই পৰীক্ষিতে কৃষ্ণৰ চৰণত একান্ত ভকত, হয় তেওঁ ৰজা, 61 ৰজা হ'লেও কিন্তু প্ৰভু ভগৱন্তৰ ভকতি কৰিছিল, পূৰ্ণাংগ ভকতি কৰিছিল। আৰু সেই পূৰ্ণাংগ ভকতি কৰিছিল যদিও সেই সন্তৰ সংগতিত, অৰ্থাৎ তেওঁ যিহেতু ভকতৰ সংগ আচৰণ কৰিছিল আৰু সেই ভকতৰ সংগ আচৰণ কৰা হেতুকে প্ৰতি নিতে অৰ্থাৎ প্ৰতিদিনাখনেই ক্ৰমান্বয়ে তেওঁ ভকতৰ প্ৰতি অৰ্থাৎ ভগৱন্ত ভক্তিযুক্ত, ভগৱন্তৰ কৃপা শ্ৰদ্ধা প্ৰাপ্ত হৈ তেওঁ ক্ৰমান্বয়ে দিনকে দিনেই ভকতি দিশত মনটো আগুৱাই যাব ধৰিছিল। আৰু এই সমস্তখিনি কৰ্মৰ ক্ষেত্ৰত প্ৰভু ভগৱন্তৰ কৃপা হোৱা হেতুকে তেওঁ গুণ যশস্যা উৎসাহ উদ্দীপনা আৰু তেওঁ কীৰ্তি সমস্ত জগততেই বিয়পি পৰিছিল। যেনেকৈ প্ৰভু ভগৱন্ত সমস্ত জগতৰ প্ৰিয়, সমস্ত ভকতৰ সুহৃদ আত্মা, ঠিক তেনেকৈ পৰীক্ষিত ৰজায়ো নিজৰ ৰাজ্যত সমস্ত প্ৰজাসকলৰ অন্তৰাত্মাত ভগৱন্তৰ সদৃশ হৈ ভগৱন্তৰ যি নেকি শক্তি সামৰ্থ্য, ভগৱন্তৰ যি কৃপা ভকতৰ প্ৰতি, ঠিক তেনেকৈ পৰীক্ষিত ৰজায়ো নিজৰ প্ৰজাসকলৰ ওপৰত তেনেকুৱা এটা কৃপা প্ৰাপ্ত হোৱা বা তেনেকুৱা এটা আশীৰ্বাদ পোৱা যোগ্য হৈ পৰিছিল। কৃষ্ণ এৰাম পুত্ৰ বতে পালি প্ৰজা, এহি মতে মহাৰাজা, আশা সবে হস্তিনাপুৰত, প্ৰৱেশিলা ঘূৰ কৰি হেন শুনি মহাবলী, হৰধনু ধৰিলা ক্ৰোধত, মৃগেন্দৰ পৰাক্ৰম, শ্যামচাৰী তুৰংগম, জোৰে ৰথেশ্বৰী লন্ত তাতে, বহুবিধ বাদ্য বাজে, হয় হস্তি সামৰাজে, কৰিলা প্ৰয়াণ নৰনাথে। কৃষ্ণ হে প্ৰভুসকল, এতিয়া বৈকুণ্ঠ শাস্ত্ৰ মহাভাগৱতে পৰীক্ষিতৰ যিসমূহ সুখৰ সময়, সুখৰ সন্ধিক্ষণৰ সম্ভেদ, অৰ্থাৎ উগ্ৰসভা সুতে সৌনককে প্ৰমুখ্য কৰি 28 সহস্ৰ ঋষিৰ আগত কৈ আছিল। আৰু এতিয়া আমাৰ পাঠাচাৰ্য আইগৰাকীয়ে সুৰ সলোৱাৰ লগে লগে পৰীক্ষিতৰ জীৱনতো এটা অন্য পথেৰে গতি কৰিব আৰম্ভ কৰিছে। এতিয়া পদজনাই কি বুলি কৈছে যে তেনেভাৱে সুখ সমৃদ্ধি ভক্তিপৰায়ণ ভগৱন্ত কৃতকৰ্মখিনি পূৰ্ণাংগভাৱে চলাই থকাৰ মাজতেই আহি সেই হস্তিনাপুৰ অৰ্থাৎ পৰীক্ষিত ৰাজ্যত ঘূৰ কলিয়ে আহি প্ৰৱেশ কৰিছিল। আৰু সেই ঘূৰ কলি আহি প্ৰৱেশ কৰা বাৰ্তা অৰ্থাৎ খবৰটো পাই পৰীক্ষিত ৰজাই কলিক নিগ্ৰহ অৰ্থাৎ কলিক শাসন কৰিবৰ কাৰণে বিভিন্ন প্ৰকাৰে প্ৰস্তুতি চলাইছিল। এতিয়া আমাক সেই ঘোষাশাস্ত্ৰত কয় যে কৰে মোতাস তাকে কৰোঁ সৰ্বনাশ, তেওঁ নেৰে মোৰ পাছ তাহে মই দাসৰো দাস। অৰ্থাৎ ভগৱন্ত প্ৰভুৱে কয় এই বাক্যষাৰ। কি বুলি কয় যে যোনেই মোক আশা কৰিব অৰ্থাৎ মোৰ চৰণত ভকতি কৰিব তাক কিন্তু মই সৰ্বনাশ কৰিম। সৰ্বনাশ মানে কেনেকৈ সৰ্বনাশ? বিভিন্ন ধৰণৰ বিপদ আপদ আনি দিব। এতিয়া পৰীক্ষিতৰ ক্ষেত্ৰতো সেইটোৱে হৈ পৰিছে। পৰীক্ষিত ৰজাই ইমান সুন্দৰভাৱে ৰাজশাসন চলাই ৰাজকাৰ্য কৰিও ভগৱন্তৰ চৰণত ভকতি কৰিবলৈ পাহৰা নাছিল। ভগৱন্তৰ চৰণত ভক্তি পূৰ্ণাংগভাৱে কৰি গৈছিল। আৰু যোৱাৰ পাছতে কি হ'ল, সেই তেওঁৰ ৰাজ্যতহে আহি ঘূৰ কলিয়ে প্ৰৱেশ কৰিছিল। কলিয়ে প্ৰৱেশ কৰা মানে বিপদ অনিবাৰ্য।
আৰু সেই কলিক শাসন কৰিবৰ কাৰণে, কলিক দমন কৰিবৰ কাৰণে পৰীক্ষিত ৰজাই সৈন্য সমন্ত ৰথ বাজি ঘোঁৰা লৈ সৈন্য সমন্তৰ সৈতে পেঁপা ঢোল কালি বজাই কলিক বিচাৰি যাবৰ কাৰণে ওলাইছে। কৃষ্ণ গৰিলা যতে কণিপ জিনি লন্ত জম্বুদীপ লৈলা সাধি সবে কৰ ভাৰ কৃষ্ণ অৰ্জুনৰ কীৰ্তি গাৱে শুনিবাহে প্ৰীতি দেন্ত তাক বস্ত্ৰ অলংকাৰ ভূঞা দেৱতাৰ দেৱ পাণ্ডৱক ৰাখেব সুহৃ দশাৰথী ভূঞা সখী কটু বিৰাসন কৰি হাতত খৰ্গক ধৰি নিতা এৰি থাকা ৰাতি ৰখি। কৃষ্ণ হে প্ৰভুসকল, এতিয়া পৰীক্ষিতৰ কেইটামান খুব তাৎপৰ্যমূলক গুণৰ অৰ্থাৎ চৰিত্ৰৰ কথাকৈ ইয়াত প্ৰকাশ কৰিছে ভাগৱত শাস্ত্ৰই। কি বুলি কৈছে যে যিসকল নেকি তেওঁৰ শাসন অৰ্থাৎ তেওঁৰ শক্তিত বশ্য হৈ কৰতলপী ৰজা অৰ্থাৎ তেওঁৰ ৰাজত্ব স্বীকাৰ কৰিছিল, সেইসকল ৰজাৰ পৰা তেওঁ প্ৰকৃততে উচিত মতে কৰ কাটল উচুল কৰিছিল অৰ্থাৎ কৰ কাটল আদায় কৰিছিল। আৰু যিসকলে নেকি পাণ্ডৱৰ অৰ্থাৎ বিশেষকৈ অৰ্জুন আৰু কৃষ্ণৰ গুণযশ যশস্যাসমূহ প্ৰশংসা কৰিছিল, যিসকলে কৃষ্ণ আৰু অৰ্জুনৰ কাণ্ড কাৰখানাখিনিক প্ৰশংসা কৰিছিল, তেনেকুৱা লোকসকলক পৰীক্ষিত ৰজাই লগতেই ধন টকা পইচা বস্ত্ৰ অলংকাৰে সৈতে সন্মানিত কৰিছিল। কিয় সন্মানিত কৰিছিল? যিহেতু প্ৰভু ভগৱন্ত কৃষ্ণ তেওঁলোকৰ বংশগত পৰিয়ালগতৰ আধ্য দেৱ অৰ্থাৎ পূজনীয় দেৱ, গতিদাতা দেৱ, দেৱতা। গতিকে কৃষ্ণ প্ৰভু ভগৱন্তক তেওঁ আৰাধনা আধ্য দেৱ হিচাপে মান্যতা দিছিল। আৰু দ্বিতীয়তে সেই অৰ্জুনৰ যি যশস্যা কীৰ্তি বল বীৰ্য পৰাক্ৰম, সেই পৰাক্ৰমত সেই চৰিত্ৰসমূহকে অনুসৰণ কৰি পৰীক্ষিতেও বিভিন্ন প্ৰকাৰে ধনুষৰ অস্ত্ৰবিদ্যা গ্ৰহণ কৰিছিল আৰু তাৰ লগে লগে তেনেভাৱেই নিয়ম কানুনেৰে সৈতে চলিবৰ কাৰণে চেষ্টা কৰিছিল। আৰু তাৰপিছতেই যে যিসকলে নেকি পাণ্ডৱৰ জয়গুণ গাইছিল, পাণ্ডৱৰ যশস্যা কৰিছিল, পাণ্ডৱক জয়ধ্বনি কৰিছিল, সেই সকলকো তেওঁ টোপনি এৰি খাবলৈ ভোক পিয়াহ বাদ দি তেওঁ নিজ গৃহলৈকো নগৈ সেইসকলক ৰক্ষণাবেক্ষণ দি আছিল। অৰ্থাৎ কোনোবা চুকত যদি ক'ৰবাত কোনোবাই কয় বোলে পাণ্ডৱক ভাল পোৱা বা পাণ্ডৱক ভোট দিয়া এখন গাঁও আছে, সেই গাঁওখনত গৈ পৰীক্ষিত ৰজাই নিজেই পহৰা দি থাকিছিল। অৰ্থাৎ তেওঁলোকক ৰক্ষণাবেক্ষণ লালন পালন কৰিছিল। সেই গুৰুমতী বাবা ৰায় মাতি হ'ব, এতিয়া তেনেধৰণৰ হ'ব জানো? এতিয়া বৰ্তমান আজিকালি ৰাজনীতিৰ ৰজাসকলে একমাত্ৰ নিৰ্বাচনৰ সময়তহে প্ৰজাসকলক চিনি পাইছিল বা পৰিচয় পায়। নিৰ্বাচন বৈতৰণি পাৰ হোৱাৰ পাছত তেওঁলোকে আৰু সেইখন গাঁও বা তেনেহেন প্ৰজাৰ কোনো প্ৰয়োজন নাই। কিন্তু এতিয়া ইয়াত কি বুলি কৈছে বৈকুণ্ঠ শাস্ত্ৰ মহাভাগৱতে, যে কোনো লোকসকলে যদি পাণ্ডৱৰ জয়গান গাইছিল, পাণ্ডৱক যদি ভাল পাইছিল, পাণ্ডৱৰ যশস্যা যদি বা পাণ্ডৱৰ যদি বশ্যতা স্বীকাৰ কৰিছিল, সেইখন গাঁৱত বা সেইসকলক পৰীক্ষিত যায় ভোক পিয়াহ টোপনি ভয় সমস্ত লাজ কাজ তেজি ত্যাগ কৰি তেওঁ নিজৰ গৃহকো ত্যাগ কৰি সেইখন গাঁৱত স্বৰ্গ অৰ্থাৎ
তৰোৱাল লৈ পহৰা দি ৰক্ষণাবেক্ষণ দি থাকে বুলি ইয়াক বৈকুণ্ঠ শাস্ত্ৰ মহাভাগৱতে প্ৰকাশ কৰিছে। কৃষ্ণ এ ৰাম কৃষ্ণ ৰব নামে যশ বাঢ়ি যায় প্ৰেম ৰস পুলকে শৰীৰ ঝৰৈ নীৰ নাই ৰতি বিষয়ত কৃষ্ণ পদ পংকজত কৰন্ত ভকতি মহাধীৰ শুনি উখনক পাছে এক ভৰি মাত্ৰ আছে বিষৰূপী ধৰ্ম মহাভাগ মাৰে কলি দণ্ডলয়া অনন্তৰে পাইল গয়া ধেনুৰূপী পৃথিৱী কলাগ। কৃষ্ণ হে প্ৰভুসকল, এনেভাৱে পৰীক্ষিত ৰজাই বিভিন্ন প্ৰকাৰে ৰাজ্যত পৰীক্ষিত অধীনৰ ৰাজ্যখনত বিভিন্ন প্ৰকাৰে প্ৰজাসকলক প্ৰজাবৎসল হিচাপে প্ৰজাসকলক সেৱা শুশ্ৰূষাৰ পৰা আদি কৰি ধৰ্ম শিক্ষা, ৰাজনীতি, অৰ্থনীতি, সমাজ নীতি সমস্তটি প্ৰকাৰেই সদৌতি প্ৰকাৰে এজন সংকুচল বৰ কৃতজ্ঞ ৰজা হিচাপে পৰিগণিত হৈছিল। আৰু সেই তেনে সময়তে তেনেভাৱে কৰ্মকাণ্ডখিনি চলি থকা সময়তেই ইতিমধ্যে বিষৱৰূপী ধৰ্ম অৰ্থাৎ সাৰগৰুৰূপী ধৰ্মক দুষ্ট কলিয়ে বান্ধি লৈ টঙনিয়াই 4 চৰণৰ ভিতৰত 3 পদ অৰ্থাৎ 3খন ভৰি ভাগি পেলাইছিল। আৰু সেই ধৰ্ম 4 চৰণ হৈছে সত্য, শৌচ, ক্ষমা, দয়া। ধৰ্ম হ'ল এই 4 চৰণ অৰ্থাৎ 4খন ভৰি। এই 4খন ভৰিৰ ভিতৰত 3খন ভৰি ইতিমধ্যে কলিয়ে ভাগিয়ে পেলাইছিল। আৰু ইয়াত কৈছে এতিয়া যে মাৰে কলি দণ্ড লয়া অনন্তৰে পাইলা গয়া ধেনুৰূপী পৃথিৱীক লাগ। অৰ্থাৎ তেনেভাৱে কলিয়ে লাখুটিয়ে সৈতে টঙনিয়াই ধৰ্ম 3 পদ ভাগিলে। আৰু তেনে সময়তে পৃথিৱীও ধেনুৰূপী অৰ্থাৎ গাই গৰুৰূপী পৃথিৱীও গৈ সেই ঠাইত উপস্থিত হৈছে। তেনে এটা সংবাদ বৰ্তমান আহি আছে। আৰু সেই তেনেভাৱে পৰীক্ষিত ৰাজ্যত এনে সুন্দৰভাৱে চলি থকা ৰাজ্যত কলিৰ প্ৰভাৱৰ হেতুকে এতিয়া ধৰ্মৰ ক্ৰমান্বয়ে লোপ পাব ধৰিছে। কৃষ্ণ এৰা মনত পৰম দুখ লুতকে তিতিল মুখ দেখি ধৰ্মে পুচন্ত ভূমিক কৃষক মনত ক্লেশ ভৈলা বিবৰ্ণ বেশ কৰিছা ক্ৰন্দন দেৱী কি একে ভৰি ফুৰা ভ্ৰমি মোকে লাগি কান্দা তুমি খেদ কৰা কিবা পোনাক ক্ষুদ্ৰ সবে হুইবে ৰাজা পিৰিবে অনাথ প্ৰজা মিলিবে কলোকত বিপাক। কৃষ্ণ হে প্ৰভুসকল, যেতিয়া নেকি সেই ধেনুৰূপী পৃথিৱীয়ে গৈ ধৰ্ম 3 পদ 3খন ভৰি ভগা ধৰ্মৰ ওচৰ পাইগৈ। আৰু সেই ধৰ্ম অৱস্থা দেখি কলিয়ে এই পৃথিৱীয়ে ইনাই বিনাই কান্দিব ধৰিছিল। কিয় কান্দিব ধৰিছিল? যিহেতু সেই পৃথিৱীত ধৰ্ম লোপ পায়, অধৰ্মৰ প্ৰাদুৰ্ভাৱ আহে, তেতিয়া পৃথিৱীয়ে সহ্য কৰাটো বৰ কঠিন হৈ পৰে। কিয়নো সেই পৃথিৱীতে থাকি লোক জগতে ধৰ্ম আৰু অধৰ্ম
কৰিব লাগিব। ধৰ্মৰ সংখ্যা বেছি হ'লে পৃথিৱীয়ে বৰ আনন্দ পায়, পৃথিৱীয়ে বৰ আনন্দ পায়। আৰু যেতিয়া নেকি সেই পৃথিৱী ধৰ্মৰ 3 চৰণ ভাগিল, অৰ্থাৎ 3খন ভৰি ভাগিল, গতিকে সেই বিলাই বিপদী দেখি পৃথিৱীয়ে ফেকুৰি ফেকুৰি কান্দি চকু হুলাহলি কৰি ধৰ্মৰ ওচৰৰ চাপাত সেই ধৰ্মই প্ৰশ্ন কৰিছে যে হে আই বসুমতী, তুমিনো কিয় দুখ কৰিছা? হয়, মই জানিছোঁ তুমি মোৰ এই অৱস্থা দেখি তুমি দুখ কৰিছা, কিয়নো যিহেতু কলিয়ে আহি থান লৈছে আৰু সেই কলিয়ে থান লোৱাৰ লগে লগে ইতিমধ্যে সত্য, শৌচ, ক্ষমা, দয়া, অৰ্থাৎ ক্ষমা, দয়া, শৌচ এই 3 পদ ভাগিলেই মাত্ৰ সত্য নামৰ চৰণ অৰ্থাৎ ভৰিখনে বাকী ৰৈছে। আৰু তেনেস্থলত যিহেতু পৃথিৱীত গোটেই ধৰ্ম গ্লানি, অধৰ্মৰ প্ৰাদুৰ্ভাৱ বাঢ়িছে, গতিকে এতিয়া তুমি আৰু দুখ কৰিছা। গতিকে আমি দুখ কৰি লাভ নাই। যদিহে এই কলিযুগৰ যিখিনি চৰিত্ৰ, সেই চৰিত্ৰসমূহৰ আমি মূৰ পাতি ল'বৰ কাৰণে প্ৰস্তুত থাকিবই লাগিব। যিহেতু এই কলিযুগত শুদ্ধ, অৰ্থাৎ শুদ্ধ মানে হ'ল যিসকল প্ৰকৃত অজ্ঞানী, স্বাৰ্থপৰ, মহা দুৰ্বুধিয়া, মহা অকামিলা, শোষণকাৰী, দেশদ্ৰোহী, সেইসকলে ৰজা হ'ব। আৰু সেইসকলে যেতিয়া ৰজা হ'ব, বিভিন্ন প্ৰকাৰে অকৰ্ম অধৰ্ম হোৱাটো অনিবাৰ্য। গতিকে আমি অনাগত দিনসমূহত বিভিন্ন প্ৰকাৰে দুখ সহ্য কৰিব লাগিব, দুখ সহ্য কৰাটো অনিবাৰ্য। এনেভাৱে ধৰ্মৰ বিক্ষোভৰূপী ধৰ্মই পৃথিৱীক বুজাইছে কৃষ্ণ। এ ৰাম হে মাও বসুমতী, ঈশ্বৰ কৃষ্ণক প্ৰতি কিবা অনুশোচ কৰা তুমি, ধৰি যিটো অৱতাৰ হৰিলা তোমাৰ ভাৰ, তানে কৰ্ম স্মৰি কান্দা তুমি, যাহাৰ চৰিত্ৰ চয় মুকুতিকু বিৰম্বয়, হেন কৃষ্ণে ভৈলা বঞ্চিত, হৰিৰ বিৰহে ভূমি ভৈলা ক্ষীণ দেহা তুমি, কিবা তাতে সুস্থ নুহিচিত। কৃষ্ণ হে গুৰু হ'ব। এনেভাৱে বিষভৰূপী ধৰ্মই পৃথিৱীক সান্তনা দিছে যে হে আই বসুমতী, তুমি প্ৰভু ভগৱন্ত, যিজনা প্ৰভু ভগৱন্ত কৃষ্ণই অৱতাৰ গ্ৰহণ কৰি ভূমিভাৰ হৰণ কৰি দুষ্টক দমন সন্তক পালনৰ হেতুকে অৱতাৰ গ্ৰহণ কৰিছিল। আৰু যি মুহূৰ্তৰ পৰাই সেইজনা প্ৰভু ভগৱন্ত বৈকুণ্ঠৰ প্ৰয়াণ হ'ল আৰু এই সংসাৰত পুনৰ আকৌ অধৰ্মৰ প্ৰাদুৰ্ভাৱ বাঢ়িব ধৰিছে। আৰু সেই অধৰ্মৰ প্ৰাদুৰ্ভাৱ বঢ়া হেতুকে আৰু সেই প্ৰভু ভগৱন্ত বৈকুণ্ঠপণ হোৱা হেতুকে তোমাৰ দুখ বাঢ়িছে, মই জানো। গতিকে এই দুখৰ পৰা নিবাৰণ পাবৰ কাৰণে তুমি সেইজনাক তুমিও তুতি কৰা বা আমিও তুতি কৰোঁ। যদিহে প্ৰভু ভগৱন্তৰ কৃপা প্ৰাপ্ত হ'ব পাৰোঁ বা ভগৱন্তই কৃপা কৰে, তেতিয়াহে আমি এই দুখৰ পৰা পৰিত্ৰাণ পাব পাৰিম বুলি ধৰ্ম আৰু পৃথিৱীৰ কথোপকথনৰ মাধ্যমে এই কথাখিনি প্ৰকাশ পাইছে। সেই প্ৰভুসকল, আমাৰো সময় সমাগত হোৱা হেতুকে আমি আপোনাসৱৰ মাজৰ পৰা বিদায় ল'ব বিচাৰিছোঁ। আৰু বিদায় লোৱাৰ আগতে আমাৰ ব্যাখ্যা প্ৰসংগত তথা আইগৰাকীয়ে পাঠ কীৰ্তন কৰা প্ৰসংগত কিংবা ভুল ত্ৰুটি আহিছে, এই সৰ্বভুলৰ মৰিখনৰ হেতুকে আপোনাসৱৰ সবাৰো শ্ৰীচৰণত আমি কৰজোৰে সেৱা ধৰিছোঁ। আৰু লগে লগে এই আসনৰ পৰা সেইজন নেদেখাজনৰ চৰণত কৰজোৰে প্ৰণিপাত জনাব বিচাৰোঁ। আপোনাসৱৰ খবৰ আৰু সদৌতি পৰিয়ালৰ কুশল মংগলৰ হেতুকে প্ৰভু ভগৱন্তই যেন কৃপা দৃষ্টি কৰে, ইয়াকে কৈ আমি আমাৰ কাৰ্যসূচী সমাপ্ত কৰিছোঁ। কৃষ্ণ।